মই বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে মোক দায়িত্ব দিয়াৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে গুৰুজনাৰ পবিত্ৰ ভূমি বৰপেটা সত্ৰ আৰু বৰপেটা জিলাত গতিকে এই পবিত্ৰ ভূমিত আহি গুৰুজনাক সেৱা জনাই বৰপেটা জিলাসমূহ ৰাইজৰ যাতে মংগল হয় তাৰ কাৰণে প্ৰাৰ্থনা কৰিলোঁ আৰু আগন্তুক দিনত বৰপেটা ৰাইজৰ অভাৱ অভিযোগ যিখিনি সমাধান কৰা ব্যৱস্থা আছে চৰকাৰৰ সেইখিনি যাতে আমি কৰিব পাৰোঁ তাৰ কাৰণে নিশ্চয় আমাৰ সন্মানীয় বিধায়ক ডাঙৰীয়া আছে মই আছোঁ আমি নিশ্চয় মুখ্যমন্ত্ৰী হওক বিভাগীয় মন্ত্ৰীসকলৰ লগত যোগাযোগ কৰি কৰাৰ যিটো তাগিদা সেই তাগিদাত আমি 100% ব্ৰত হৈ থাকিম আৰু সকলোৰে সহযোগ পালে নিশ্চয় কাম হ'ব গুৰুজনাৰ আশীৰ্বাদ আছে গতিকে বৰপেটা আৰু আমাৰ মধুপুৰ এটা সম্বন্ধ বৈদিক যুগৰ পৰাই আছে গতিকে সেই সুযোগ সেই সম্বন্ধ যাতে আৰু দৃঢ় হয় যেনেকৈ গুৰুজনাই অসমৰ ভাষা সংস্কৃতি ৰক্ষা কৰাৰ যি আমাৰ কোচ ৰাজ্যৰ পৰাই লাভ কৰিছে গতিকে মই ভাবোঁ গতিকে এই গুৰুজনাক সেৱা কৰাৰ সুযোগ যিটো মাননীয় মুখ্যমন্ত্ৰী দিছে গতিকে সেইখিনি কৰিব পাৰিলে নিজকে ধন্য অনুভৱ কৰিম আৰু তাৰ কাৰণে মই সকলোৰে সহায় সহযোগিতা আৰু জিলা প্ৰশাসনৰ লগত আজি আমি বহিম এখন ৰিভিউ মিটিং আছে তো আগন্তুক দিনত যে বানপীড়িত এটা অঞ্চল বৰপেটা বিশেষকৈ বান সমস্যা তৎকালীন সমাধান কৰা আৰু বানপীড়িত ৰাইজক যাতে আমি যথা সময়ত আমি ব্যৱস্থা ল'ব পাৰোঁ তাৰ কাৰণে মই আজি আহিছোঁ গতিকে ৰিভিউ মিটিং হ'ব গতিকে আৰু আগন্তুক দিনত ডেভেলপমেণ্ট কামখিনি আমি আলোচনাৰ মাধ্যম দি মাননীয় মুখ্যমন্ত্ৰীক অৱগত কৰি বৰপেটা উন্নয়নৰ দিশত আগবাঢ়ি যাব বুলি মোৰ বিশ্বাস আছে মাননীয় মুখ্যমন্ত্ৰী দৃঢ়ভাৱে কৈছে বিধেয়কসকল মুক্ত আৰু যিহেতু এইবাৰ আমাৰ আৰু এটা খুব সুযোগ লাভ কৰিছোঁ যে বৰপেটা সমষ্টিৰ পৰা আমাৰ NDAৰ বিধায়ক নিৰ্বাচিত হৈছে আৰু যথেষ্ট কৰ্মদক্ষ বিধায়ক মোৰ অনুভৱ আগৰে পৰা মই জানো গতিকে বৰপেটাৰ উন্নতি হ'ব আপোনালোকে মই আজি আহিয়ে কৈছোঁ দাদা এনেকৈ নহ'ব তেখেতে কৈছে মোৰো পৰিকল্পনা আছে আমাৰ মিলি গৈছে গতিকে আপোনালোকে চাব বৰপেটা আমি নামনি অসমৰ এখন ভাল নগৰ হিচাপে গঢ়িম কাৰণ আপোনালোকে জানে বৰপেটা নগৰখন বহু পুৰণি বৰপেটাই প্ৰথম আৰু বৰপেটা অকল মানে ইয়াত ন্যায়ালয় স্থাপনে নহয় নগৰে নহয় বৰপেটাৰ মানুহ গোটেই ভাৰতবৰ্ষৰ ৰেলৰ শব্দ শুনাইছে গতিকে বৰপেটাৰ কাহিনী বহুত গতিকে সেইখিনি জীৱিত কৰিব লাগিব আৰু মানুহক আগবঢ়াই লৈ যাব লাগিব